নমস্কাৰ, কি খবৰ? নমস্কাৰ, আপোনালোক আছে মুস্তাক ব্লগ চেনেল। তো আজি ঈদৰ যিহেতু ঈদৰ ৰাতি, সেয়েহে আমাৰ বাটৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। আৰু এফালে আমাৰ মছজিদৰ লুকটো কেনেকুৱা লগা হৈছে ক'ব। আৰু গাইজ পুৰা ৰাতিপুৱা ফুৰিব যাই আছোঁ। বৰ্তমান ইয়াক মই আজি কেমেৰা দিছোঁ, তো মই বাইক চলাই আছোঁ, সেয়েহে ইয়াক মানে কেমেৰাটো দিছোঁ। ধৰ কেমেৰাটো পুৰা একদম বঢ়িয়া চিনাৰী। এনেকুৱা জেগাত ভিডিঅ' বনাই আছোঁ, মানে ফুৰিব আহিছোঁ, বেলেগ কোনো নাই। আমি দুটাই আহিছোঁ, বঢ়িয়া লাগছে। কিন্তু আছে ভালদৰে বুজি আছে, তো বেলেগ কোনো নাই। এনেকৈ ফুৰিব আহি আছোঁ, এনেকৈ ফুৰিব অহাটো বেছি ভাল। লগৰ লগত মানে বেছি গাড়ী হ'লেও বেয়া, গাড়ী লৈ ফুৰিব আহিলে মানে কি ক'ম, বেলেগ ফিলিংছ এটা আহে না। লগৰ লগত থাকিলে ভিডিঅ' চলোৱা যায়। মানে এতিয়া আমি দুটাই একেলা আহিছোঁ, যিমান ইচ্ছা মানে এনেকুৱাকৈ থকা থাকিলে মানে এইবিলাক সূৰ্য পোহৰ আছে, কেমেৰাত ডাইৰেক্ট লাগি আছে, সেইকাৰণে মানে অলপ ধোৱা ধোৱা হৈছে। তো কি কৰোঁ আৰু বাকীখিনি দেখাই আছোঁ। আৰু ঠাণ্ডাত বাইক চলোৱা মানে পূৰা মাত চাত ভাঙি গৈছে, তো চাই থাকক। ফাইনেলি সিয়াক গ'লেহি বন্ধু এইটো যাই আছে মানে ইয়াত, তো সিয়াক থৈ আহিলোঁ। এতিয়া বৰ্তমান ঘৰত যাওঁ, নামাজ পঢ়িম, পঢ়ি কেনেকৈ কি কৰোঁ সকলো দেখাই আছোঁ। আৰু মানে ফাইনেলি পূৰা কুৰ্তা পিন্ধি ল'লেও পূৰা দেখিব পাৰে। আৰু আগত দেখোঁ মানে সিহঁত যাই আছে। আৰু গাইজ মোৰ এটা বস্তু চকুত পৰিল, এই পিংক কালাৰৰ যে ছোৱালীটো দেখিছেনে? পূৰা একদম পাপা পৰি হৈ আছে, দেখিছেনে? পূৰা হাতত মানে পূৰা পৰখিলা। আৰু আমাক যিজন মানুহে মানে নমাজ পঢ়ালে, যোনজন সেইজন মানুহে মানে অলপমান কিবা বুজাই আছে বা কৈ আছে, তো আপোনালোকেও শুনক সেইখিনি। যুৱক সমাজে আজি এই সিদ্ধান্ত লয় যে আমি কৰিমেই, আমাৰ মহল্লাৰ ভিতৰত কাকো ড্ৰাগছ খাবলৈ নিদিওঁ, আমাৰ মহল্লাত কাকো চুৰি কৰিবলৈ নিদিওঁ, ডকাইত কৰিবলৈ নিদিওঁ। এই কামে আপুনি কৰিব পাৰে যে আপোনাৰ মহল্লাত যদি কোনোবা গৰীব মানুহ আছে, কোনোবা যদি ভিক্ষাৰী আছে, তাক ভিক্ষা কৰিবলৈ নিদিওঁ। লাগিলে আমি নিজে গৈ কেনে ক'ৰবাত ভিক্ষা কৰি খুজি আনি হ'লেও তাক আমি স্বাৱলম্বী কৰি দিম। যিকোনো এখন সমাজত 60% পৰা 70% যুৱক থাকে। এইকাৰণেই কোৱা হয় যুৱক সমাজ এখন সমাজৰ মেৰুদণ্ড। আৰু গাইজ ফাইনেলি নমাজ পঢ়া হৈ গ'ল, কিন্তু নমাজ পঢ়াখিনি নেদেখালোঁ, ইমান এটা ভালো নালাগে। তো এনেকুৱাকৈ দেখালোঁ, আৰু এনেকুৱাকৈ নমাজ পঢ়ি বৰ্তমান সকলো ঘৰে ঘৰে যাই আছে। আৰু মই পূৰা যাই আছোঁ, এতিয়া ফুৰিব যাওঁ। মানে গাইজ ফাইনেলি নমাজ পঢ়ি ল'লোঁ, আৰু গাড়ী দেখিছে ন, পূৰা একদম পূৰা লাইন হৈ আছে। তো নামাজখিনি পঢ়ি লৈ এতিয়া ঘৰত যাই আছোঁ। কেনেকুৱা ফুৰিব যায় দেখাই আছোঁ। পূৰা 5 টকা পাই গৈছে, তাতে পঢ়ি আছোঁ, দেখাইছা বেলেগ চকুৱাটো কিয় দিনত বহুত ফুৰিলোঁ। আৰু কিছুমান নেদেখাব লগা ক্লিপো আছে য'ত দেখাব নোৱাৰোঁ। তো দীপদা আহি আছে, বলক এতিয়া আব্বাৰ লগত মানে দীপদাক চাই আহোঁ। দেশৰ জনসাধাৰণে মুড়ি বেছি বেছি যি আয় কৰে তাকে জনমুড়ি আয় বোলে। হয় নেকি? বাবা আমাৰ এতিয়া গান এটা বঢ়িয়াকৈ লুকাই দিম ইয়াতে, নাচব লাগিব দেই। চেঙেৰাবিলাকে পিছফালেও নাচব লাগিব, নাচবিনে নাই বাৰু? হয় গানটো নাচব লাগিব দেই সকলোৱে। এই আপোনালোকৰ মঞ্চত সুন্দীয়া আৰু আৰু মানে গাইজ এতিয়া বৰ্তমান পেহী এটাত যাই আছোঁ, মানে কি আৰু ভিডিঅ' ইমান কৰা হোৱা নাই এইবাৰ। তো এনেকৈ যাই আছোঁ, আৰু গাইজ এনেকৈ মোবাইল টিপি দুয়োটাই সি এফালে কিবা কথা পাতি আছে কাৰোবাৰ লগত, আৰু এফালে পূৰা বিহু নাচি আছে, দেখিছে নাই? মানে বিহু লাগছে আৰু গাত। তো এইখিনিয়ে আছিল, যদি ভিডিঅ' চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মাৰি দিবা।